নমস্কাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সুস্বাগতম আজি গণেশ চতুৰ্থী যেহেতু আমি জনাই ঘৰতে নিয়ম এটা কৰিছো তো আপোনালোককো দেখুৱাম বুলি ভাবিলো আপোনালোকে জাজ নকৰিব কিয়নো আমি নাজানো আমি তিনিগৰাকীয়ে মিলি কৰিছো আৰু আমাৰ মন্দিৰ হয় মন্দিৰত এয়া আৰু এয়া বয়ে কৰি আছে আৰু আমাৰ এয়া টিকলা গণপতি আপোনালোকক দেখাই আছো আমি জনা নজনাই মনৰ সকলোৰে মনত ভক্তি থাকে ন তো মনৰ ইচ্ছা আমি কৰাৰ তো জানা নজনাকে আমি এয়া আগবঢ়াইছো আৰু তো চাই থাকক প্ৰিপাৰেচন কৰি অলৰেডি হৈছে আৰু অলপ চলপ আছে তাৰপিছত আমি এয়া আলপনা আঁকি গণপতি বাবাক য'ত ৰাখিম সেয়া ঠিক ঠাক কৰিলে আৰু আমি কৰিলোঁ এয়া ধূনা দিয়া হ'ল তাৰপিছত গণপতি বাবাক এতিয়া আমি গা ধুৱাব লাগিব তাৰ আগতে বৈয়া মোদক আৰু মিঠাই ঠিক কৰি ল'লে এয়া গা ধুৱাইছে হালধি তাৰপিছত পঞ্চমৃত চাউল তিল তেনেকৈ দি গা ধোৱা হ'ল নাজানো আৰু যি পাৰিছোঁ মানে নহয় যি জানো তাকে কৰিছোঁ আৰু লাহে ধীৰে গম নাপাওঁ আমি তিনিজনীয়ে মায়ে অলপ চলপ কৰিছে কিন্তু এয়া এনেকৈ কৰা নাই যে মানে গা পা ধুৱাই সেইটো কাৰণে মায়ে যি জানে কৈছে আৰু আমাক আৰু মোৰ শাহু মা ন দিয়া বোলে মই ভিডিঅ' কৰি দিম মানুহগৰাকী বহুত মানে কৰা তেনেকৈ কয় দিয়া মই মোবাইলটো ধৰি দিম মা কোৱাৰ কাৰণে এয়া পূজা দেখুৱাইছোঁ এয়া গণপতি বাবাক গা ধুৱালোঁ মানে প্ৰথম মায়ে ধুৱাই তাৰপিছত বৌ তাৰপিছত মই চিৰিয়েলকৈ গৈছোঁ আৰু গা ধুৱাই পঞ্চমৃত আৰু হালধি চাউল তিল তেনেকৈ দি সোণৰূপ তেনেকৈ দি কৰি গা ধোৱা হৈছে আৰু নাজানো আৰু কিবা ভুল ভ্ৰান্তি হ'লেও গম নাপাওঁ আমি যি মনত ভাবিছোঁ আৰু তাকে কৰিছোঁ আৰু আজি কালি আৰু পৰহি এই 3 দিন গণপতি বাবাক এনেকৈ ৰাখিম আৰু অলৰেডি আগতেই কৈছোঁ যে আমাৰ গোসাঁই ঘৰত গণপতি ভাগ গণেশ মূৰ্তি ভাগ থাকে তো সেই ভাগে আমি এনেকৈ ধুৱাই লৈছোঁ বেলেগ অনা নাই মানে এইভাগে যিহেতু আমি সদায় পূজা কৰোঁ সেইকাৰণে এইভাগকে আমি এনেকৈ ঠিক কৰি লৈছোঁ আৰু গা ধোৱাৰ পিছত ফুলৰ ওপৰত গণপতিক ৰাখিম উঠাই দিয়ক পানী অকণমান পানী দিয়ে পানী দিয়ে মালাডাল পিন্ধাই ল'বি मोरिया गणपति बाप्पा मोरिया मंगल मूर्ति मोरिया
ओम गण गणपते नमो नमः सिद्धि विनायक नमो नमः अष्ट विनायक नमो नमः गणपति बाप्पा मोरिया जय गणेश जय गणेश जय गणेश देवा माता सती पार्वती पिता महादेवा जय गणेश जय गणेश जय गणेश देवा माता सती पार्वती पिता महादेवा आमी नामघोषार प्रार्थनाओ गालो गोৱাৰ পিছত মা ভিতৰতে গ'ল মাক ভালকে উঠোৱা নহ'ল বেলেগ এদিন উঠাম এয়া আমি তিনিগৰাকীয়ে মা ভিতৰতে গৈছে আমি তিনিগৰাকীয়ে জনাই নজনাই পূজা ভাগ কৰিলোঁ আৰু এয়া আমাৰ অকণমানি গণেশ এয়া বয়ে সকলোখিনি কৰিছে আৰু আমি জনাই নজনাই হেৰি কৰিছোঁ আৰু এয়া আমাৰ অকণমানি গণেশ এয়া মোদক মিঠাই হ'ল এতিয়া আৰু আমি নিজে প্ৰসাদ অকণ প্ৰসাদ মানে মিঠাই আয়োজন কৰিছোঁ এয়া আমি 3 দিন ৰাখিম আৰু একচুৱেলি মূৰ্তিভাগ মন্দিৰত থাকেই মানে 3 দিন এনেকৈ ৰাখিম আৰু প্ৰসাদ বেলেগ দিম ৰাতিপুৱা মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব লগতে আপোনালোকক গণেশ চতুৰ্থীৰ অশেষ শুভেচ্ছা ৰাখি থাকিল ভগৱানে সকলোৰে মংগল কৰক ধন্যবাদ